এটা ধৰ্ষণকাৰীয়ে পাই যাব স্বামীৰ মৰ্যাদা বিয়াখন চাবলৈ আহিলোঁ আৰু অম্বৰীশ বৰুৱা অবিমন্ত্ৰিত অতিথি হৈ অহাৰ বাবে আপুনি মোক বেয়া পোৱা নাইতো মই তোৰ লগত আজি যুক্তি তৰ্ক কৰিব খোজা নাই মই তোক সাক্ষুত কৰিছোঁ আজি মাজনীৰ বিয়াখন সুকলমে পাৰ হ'বলৈ আজিৰ এই বিশেষ দিনটোৰ সুখখিনি তাইৰ পৰা তই কাঢ়ি নিবি আপুনি কি সুখৰ কথা কৈছে অম্বৰীশ বৰুৱা আপোনাৰ ছোৱালীজনী মুখলৈ এবাৰ আপুনি চাইছেনে তাৰ মুখত আপুনি সেই সুখখিনি দেখা পাইছেনে আৰু পাবই বা কেনেকৈ যিটো অসুৰে তাক ধৰ্ষণ কৰিলে যিটো অসুৰে তাক অত্যাচাৰ কৰিলে আজি সেই অসুৰটোৰ সৈতে তাক বিয়া পাতি দিবলৈ ওলাইছে আপুনি কেনেকুৱা ভাবে অম্বৰীশ বৰুৱা আপোনাৰ ছোৱালীজনীলৈ অকণো বেয়া নালাগিলে ভুল কৰিছো কাৰণে শুধৰাব বিচাৰিছো পাপ কৰিছো কাৰণে প্ৰায়শ্চিত্ত কৰিব বিচাৰিছো তাৰমানে এজনী ছোৱালীক ধৰ্ষণ কৰি পাছত তাইক বিয়া কৰাই ল'লে সকলো পাপৰ পৰা মুক্ত হৈ যায় নহয়নে আপুনি কেনেকৈ ভাবে নেকি অম্বৰীশ বৰুৱা আপোনালোকৰ উচ্চ বৰ্ণৰ সম্ভ্ৰান্ত সমাজখনত যদি এয়াই চিন্তা চৰ্চা হয় তেতিয়াহ'লে তেনে সমাজ ৰক্ষীয়াক মই থোৱাম যদি এয়াই জ্ঞান হয় এয়া যদি সমাজ ব্যৱস্থা হয় তেতিয়াহ'লে প্ৰত্যেকজন ধৰ্ষণকাৰীক কেৱল সেইটো লৈ ফুৰিব বাটে ঘাটে অসহায় ছোৱালীক ধৰ্ষণ কৰি হাঁহি হাঁহি থিয় ফালি দিব সেইটো আৰু এক মুহূৰ্তৰ ভিতৰত সেই ধৰ্ষণকাৰী গ্ৰহণ কৰিব সেই অসহায় ছোৱালীজনীৰ স্বামী কিন্তু আজি ধৰ্ষণকাৰী গ্ৰহণ কৰিব আপোনাৰ ছোৱালীৰ স্বামী আৰু আপোনাৰ জোৱান অম্বৰীশ বৰুৱা মই আপোনাক হাত জোৰ কৰিছোঁ এতিয়াও বহুত সময় আছে আপোনাৰ এই অহংকাৰৰ কলা চশমাযোৰ খুলি এবাৰ তাই মুখলৈ চাওক আৰে মৰি গৈছে তাই ইলেকশ্যন বহুত দিল তই ইলেকশ্যন বহুত দিছ আংকেল 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 আৰু দেৰি কৰিব নালাগে বিয়াখন সোনকালে শেষ কৰক এইখন বিয়া নহয় এইখন বিয়া নিজৰ মান সন্মান ষ্টেটাছ মেইনটেইন কৰা মোৰ ছোৱালীজনী চকুৰ চকু পানীখিনি দেখা পোৱা নাছিল তাইৰ কুকুৰ আঘাতবোৰ দেখা পোৱা নাছিল আৰু এতিয়া আৰু নহ'ব তই তোক শাস্তি ভোগ কৰিব লাগিব কৃষ্ণ কি শাস্তি ভোগ কৰিব লাগে মই কি শাস্তি পাৰ্বতী তই ইয়ালৈ কিয় আহিছিলি মই তোক কি কৈছিলো তই পাহৰিলি নেকি নাই পাহৰা সকলো মনত আছিল প্ৰথমে মই তোৰ কথাত ভয় পাইছিলোঁ সঁচা কিন্তু বিবেকে যেতিয়া ঘৰ এৰি গুচি গ'ল এতিয়া মোৰ আৰু সকলো ভয় নাই তাক মই মন কৰি অতীতৰ সকলো কথা কৈ দিছোঁ এতিয়া সি ঘৰলৈ উভতি আহে নাহে সেয়া তাৰ সিদ্ধান্ত সি মোক আঁকোৱালি লৈ জলৈ সেয়াও তাৰ সিদ্ধান্ত আৰু মই মোৰ কৃষক সংগঠনতো সবিস্তাৰেৰে এখন চিঠি লিখি থৈ আহিছোঁ এতিয়া সংগঠনে মোক